গুড মৰ্ণিং গাইজ, দুপৰীয়া সাজৰ কাৰণে মই পালক পনীৰ বনাবলৈ আহি গ'লোঁ কিটচেন। আহি তেলত মই পনীৰটো ফ্ৰাই কৰি আছোঁ আৰু কি ধৰণে বনাওঁ এটা মিনি ৰেচিপি পালক পনীৰৰ, গতিকে চাই যাব ভিডিঅ'টো। পনীৰটো ভাজি পেলাই কাঁহী এখনত থৈ ল'লোঁ। পনীৰ ভাজা তেলখিনিতে মই নহৰু, আদা, জলকীয়া এইখিনি মই দি দিলোঁ। ইয়াত পিঁয়াজ নিদিওঁ মই পালক পনীৰ ৰেচিপিটোত। নহৰুটোৱে পকু হৈছে, তেতিয়া মই ইয়াত জালুকৰ গুড়া আৰু লং, ডালচেনি পেষ্টটো মই দি দিলোঁ অলপ। ইয়াত অলপ হালধি দি দিম, মই লৰাই দিছোঁ, হালধিটো মিক্স কৰি দিছোঁ। ইয়াত মই পালেং শাকখিনি মিক্সিত মাৰি থৈছিলোঁ, সেইখিনি ঢালি দিছোঁ। আৰু গাইজ, কেৰাহীটো দেখি নাহাঁহিব দেই, চৌকাত বনোৱা কেৰাহী হয়তো, মই গেছলৈ লৈ আনিছোঁ। চ' সেয়া অলপ মছলা পেকেটত মছলাই নাই গাইজ। পানী এড কৰি দিম মই। পানী দি পেলাই উতল আহিবলৈ দি আছোঁ মই। পাৰফেক্টলি হৈ গৈছে। এতিয়া ইয়াত পনীৰটো ঢালি দিম। পনীৰ মই ঢালি দিলোঁ। তাৰপিছত ইয়াত মই অলপ গাখীৰ ঢালি দিম। ইয়াত মই অলপ চেনি দি দিম। এয়া হৈছেহি আৰু পালক পনীৰ ৰেডি। এতিয়া আৰু খোৱাহে কথা আৰু দেই। ভাত খাবলৈ লৈছোঁ। ইয়াৰ লগতে তিয়ঁহৰ ভাজি, এয়া আচাৰ, এয়া পালক পনীৰ, এয়া দালি আৰু ভাত। এয়া ভাত খাই দিওঁ, বহুত ভোক লাগিছে। মজা একদম, কি ক'ব আৰু। গতিকে ভিডিঅ'টো ইমানলৈকে। থেংকছ ফৰ ৱাচিং, বাই বাই।